নমস্কাৰ আজি আমি সেন্টেন্সৰ বিষয়ে শিকিম আৰু আগৰ ভিডিঅ'ত সেন্টেন্সৰ ভাগ পাইছিলো সেন্টেন্সৰ পৰিচয় পাইছিলো আমি সেন্টেন্স কেই প্ৰকাৰৰ হয় আৰু নেক্সট ভিডিঅ'ত আমি পাইছো সাগে বা নেক্সট আমি তাত সেকেন্ড স্টেপ পাইছিলো আমি হেতু আছিল যে সেন্টেন্সৰ ভাগৰ প্ৰ্যাকটিক্যাল ইউজবোৰ আমি পাই আছিলো তাৰ পিছত আজি আমি শিকিবলৈ গৈ আছো নম্বৰ সি ডি আৰু ই ঠিক আছে ওকে নাম্বার সি আমি পালো সেন্টেন্সৰ ভাগত টোটাল মার্কেটত বা সমাজত কবলগিয়া সেন্টেন্সৰ ধৰণবোৰ পাঁচ ধৰণৰ পাইছিলো নহয়নে বাৰু এতিয়া এই পাঁচ ধৰণৰ ভিতৰত দুই ধৰণটো আমি শিকিলো সেন্টেন্সৰ দুই প্ৰকাৰ যেটো অ্যাসার্টিভ আৰু ইন্টাৰোগেটিভটো আমি শিকিলো এতিয়া আমি শিকিম অবজেক্টিভ সেন্টেন্স অবজেক্টিভ সেন্টেন্সটো প্র্যাকটিক্যালি কত ইউজ কৰা হয় এই দীঘলকৈ ডেফিনেশন দিয়া হোৱা নাই খুব ছুটি ডেফিনেশনত আপুনি ধুনীয়াকৈ বুজি পাওক তাৰ প্ৰতি লক্ষ্য ৰাখি দিয়া হৈছে চাবচোন we use it to do wish কৰিবৰ কাৰণে আমাক কি লাগে এই অবজেক্টিভ সেন্টেন্সটো লাগে বুজি পাইছে ন wish কৰিবৰ কাৰণে আমাক এতিয়া নেক্সট হল মই আপোনাক এক্সাম্পল দি আছো এক্সাম্পলটো হল may you be happy forever আপুনি সদায় কুশলে থাকিব শান্তিৰে থাকিব কোৱা যায় নহয় তাৰ বাবে আপুনি এই বাক্যটো ব্যৱহাৰ কৰিব লাগিব may you be happy forever next আৰু এক্সাম্পল লৈ আহিলো আপোনাৰ বাবে হেতু হল may you live long আপোনাৰ দীৰ্ঘায়ু হওক কোৱা যায় নহয় সেই ক্ষেত্ৰত আপোনাক এই বাক্যটো ক'ব লাগিব দেই নেক্সট হল এইটো আছিল অবজেক্টিভ সেন্টেন্স মানে হল আমি উইশ কৰিবৰ কাৰণে আমাক অবজেক্টিভ সেন্টেন্সৰ পৰা লৈ আনা হয় অ্যাসার্টিভ আমাক হেল্প নকৰিব ইন্টাৰোগেটিভ আমাক হেল্প নকৰিব অকল এখেতে হেল্প কৰিব সবৰ ডিপাৰ্টমেন্ট বেলেগ বেলেগ ন কাম কৰা ধৰণটো বেলেগ বেলেগ সবৰে ঠিক আছে যেনেকৈ চকুৰ কাম কৰা ধৰণ বেলেগ হয় নাকৰ কাম কৰা ধৰণ বেলেগ হয় ঠিক তেনেকৈ অ্যাসার্টিভৰ বেলেগ হয় ইন্টাৰোগেটিভ বেলেগ হয় তাৰ পিছত অবজেক্টিভ বেলেগ হয় সেই ধৰণে আমাৰ কি হৈছে ইম্পাৰেটিভ বেলেগ হয় আৰু এক্সক্লেমেটৰিও বেলেগ হয় দেই বলকচোন ইম্পাৰেটিভ সেন্টেন্সত ইয়াৰ প্ৰ্যাকটিক্যাল ইউজ কি হয় হৰুকৈ ডেফিনেশন দিয়া হৈছে we use it for advice order তাৰ পিছত ৰিকুৱেষ্ট আৰু কমান্ড ইত্যাদি কাৰণে আমাক ইম্পাৰেটিভ সেন্টেন্স ব্যৱহাৰ কৰা হয় দেই ই এটা সেন্টেন্সৰ ডিপাৰ্টমেন্ট হয় এই ইম্পাৰেটিভ সেন্টেন্সত কেনেকুৱা সেন্টেন্স আহিব এডভাইস কৰা আদেশ উপদেশ দিয়া ধৰণৰ সেন্টেন্সবোৰ আহিব ঠিক আছে তাৰ পিছত অৰ্ডাৰ আদেশ দিয়া এটো পৰামৰ্শ দিয়া পৰামৰ্শ লবলৈ এটো আপোনাৰ অৰ্ডাৰ মানে হল আপোনাক আদেশ দিবলৈ ৰিকুৱেষ্ট অনুগ্ৰহ কৰিবলৈ আৰু কমান্ডো আদেশতে আহি যায় ঠিক আছে ওকে তো এই বিলাকৰ ক্ষেত্ৰত আমাক ইম্পাৰেটিভ সেন্টেন্স ব্যৱহাৰ কৰো দেই এতিয়া ইম্পাৰেটিভ সেন্টেন্সৰ এটা বিউটিটো কি হয় জানেনে ইয়াত খুব এটা ইন্টাৰেষ্টিং পইণ্ট হয় ইয়াত লিখা হৈছে an imperative sentence always comes without subject imperative sentence-ত সদায় সাবজেক্টটো হাইড হৈ থাকে মানে হল সাবজেক্টটো ইউজ কৰা না যায় ঠিক আছে ওকে বলকচোন ফ্রেমৱৰ্কটো আমি চাই লওঁ ফ্রেমৱৰ্কটো হল v1 plus object পজিটিভ imperative হয় এটো not নাই at the don't plus v1 plus object negative imperative sentence হয় এটো দেই এতিয়া এক্সাম্পলটো অলপ চাই লওঁ আমি আৰু ভালকে বুজি পাওঁ v1 come তাৰ পিছত object here come here এইফালে আহা কোন হয় এইফালে আহা এই ক্ষেত্ৰত আমি imperative sentence-টো ব্যৱহাৰ কৰো ঠিক তেনেকৈ don't come here do not v1 come আনিলো তাৰ পিছত object here আনিলো হৈ গল don't come here মানে হল ইয়ালৈ নাহিবা কোৱা যায় নহয় ইয়ালৈ নাহিব কোৱা যায় নহয় ইয়াৰ ক্ষেত্ৰত আমি ইম্পাৰেটিভ সেন্টেন্সৰ ব্যৱহাৰ কৰিব লাগিব মন দিব সবৰে কামবোৰ বেলেগ বেলেগ হয় পৃথক হয় নেক্সট হল আপুনি বুজি পাইছে সাকে মই আশা কৰিছো যে আপুনি বুজি পাইছে যদি বুজি পোৱা নাই কমেন্ট কৰিব আৰু যদি বুজি পাইছে কমেন্ট কৰি দিব ঠিক আছে ওকে নেক্সট আমাৰ সেন্টেন্সৰ ভাগৰ অন্তিমটো ভাগ হল এক্সক্লেমেটৰি সেন্টেন্স
এক্সক্লেমেটৰী সেন্টেন্সত কি হয় ইয়া প্ৰ্যাকটিক্যালি ইউজ টু চাবচোন we use it to show sudden feeling নতুবা ইমোশনাল থট আবেগিকভাৱে ওলোৱা শব্দবোৰ আমি কি কৰোঁ আমি এই এক্সক্লেমেটৰী সেন্টেন্সৰ পৰা লৈ আনো হঠাৎ ওলোৱা বা আবেগিক যেটো আমি হঠাৎ দেখা পাওঁ তাৰ পিছত যেটো ফিল হৈ যেটো বাক্য আহে সেই ক্ষেত্ৰত আপুনি এই এক্সক্লেমেটৰী সেন্টেন্সৰ পৰা আহে সেন্টেন্সবোৰ আনিব লাগিব সেই ক্ষেত্ৰত ইয়াৰ পৰা নহয় মন দিব সবৰ ডিপাৰ্টমেন্টবোৰ বেলেগ দেই ওকে নেক্সট হল চাবচোন এক্সাম্পলটো চাবচোন ওকে what a big elephant it is যেতিয়া আপুনি কবাত গৈ আছে ৰাস্তাত বা জংগলত কবাত আপুনি যদি দেখা পাইছে প্ৰকাণ্ড হাতী মানে তাতকে আৰু মানে আজিলৈকে দেখাই নাই ইমান ডাঙৰ হাতী এই ক্ষেত্ৰত কি ক'ব what a big elephant it is কোৱা যায় নহয় এই ক্ষেত্ৰত আমাক কি লাগে এক্সক্লেমেটৰী সেন্টেন্স লাগে ঠিক আছে তাৰ পিছত আৰু এটা এক্সাম্পল লৈ আনিলো আপোনাৰ বাবে ঠিক আছে চাবচোন এটো মই ইকুৱেল মাৰ্কটো দি দিওঁ হাইলাইটৰ কাৰণে ওকে how beautiful she is এতিয়া আপুনি মাৰ্কেটলৈ গৈ আছে বা কবাত গৈ আছে আপুনি এজনী ধুনীয়া ছোৱালী দেখা পালে মানে হল বহুত ধুনীয়া তো আপুনি সাৰপ্ৰাইজ হয় মানে হল ইমোশনত আপুনি কি ক'ব what a beautiful she is কোৱা যায় নহয় how beautiful she is কোৱা যায় নহয় what to লগাব পাৰে how লগাব পাৰে মই how লগাই দিছো সেন্টেন্সটো এক্সাম্পলটো ঠিক আছে তো মই আশা কৰো আপুনি সেন্টেন্সৰ ভাগবোৰ ধুনীয়াকৈ বুজি পাইছে কওঁতে আপোনাক লিখোতে এই ধৰণৰ সেন্টেন্সৰ মিশ্ৰণ থাকে মন দিব বুজি পাইছে এতিয়া মই সৰু এটা এক্সাম্পল দিব বিচাৰিছো যে আমাক এই প্ৰকৃত শৰীৰ হবৰ কাৰণে অকল মাথা দিটো শৰীৰ হোৱা নাই ন হেড আছে আই আছে আইব্ৰ আছে নোজ আছে মাউথ আছে চিক আছে ইয়াৰ্স আছে নেক আছে বুজি পাইছে নে থ্ৰোট আছে চেষ্ট হ্যান্ড লেগস বুজি পাইছে কমপ্লিট বডি দ্যাট বিকামস এটা বডি হৈ যায় হয়নে ঠিক তেনেকৈ সেন্টেন্স বা কনভাৰসেশন বা ষ্টৰীটো এনেকৈ হয় যে সকলোৰ মিশ্ৰণ assertive তাৰ পিছত interrogative তাৰ পিছত objective তাৰ পিছত imperative next exclamatory মিশ্ৰণ ধুনীয়া আপোনাৰ কনভাৰসেশন নতুবা ষ্টৰী বনি যায় তো মই আশা কৰিছো আপুনি সেন্টেন্সৰ বিষয় ধুনীয়াকৈ বুজি পাইছে যদি বুজি পাইছে লাইক শেয়াৰ কমেন্ট কৰিবলৈ নাপাহৰিব আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব